Hello everyone, welcome back to my another makeup vlog. So আজি এটা ব্ৰাইডেল মেকআপ আছিলে তাৰ কাৰণে গৈ আছো। আসলতে ট্ৰলি বেগটো অনা নাই সেই কাৰণে মই অকলে ওলালো। লগত বাৰু ভন্টি এজনীও যাব, হলেও দুইফাল দেখিছে নহয় ৰিং লাইট এফালে ষ্টেণ্ড। লাইফত আগবাঢ়িব হলেতো ষ্ট্ৰাগল কৰিবই লাগিব। বাৰু আহি পালোহি ব্ৰাইডৰ ঘৰ আৰু এয়া আজিৰ ব্ৰাইড। ব্ৰাইডৰ কোনো ডিমাণ্ড নাছিল গাইজ, চ' মই মেকআপটো ষ্টাৰ্ট কৰি দিলো। তাতে গৰমটো কেনেকুৱা পাইছে আজি। মোৰ কথাটো কবই নালাগে, মাইগ্ৰেন থকা প্ৰাণী গৰম বেছি পৰিলে মাথাই কাম নকৰা হয়। হলেও কামটো কৰিবই লাগিব নহয় জানো। তাইক মই ফেচ মেকআপটো কৰি নেক্সট আই মেকআপটো কৰি ললো আৰু ব্ৰাইডজনী ফাইনেলি ৰেডি হৈ গল। তাই আচলতে এটা চিম্পল মেকআপ লৈছিল, চ' কেঁচা ফুলটো লগোৱা নাছিল, হলেও ব্ৰাইডজনী মৰম লাগিছে। আৰু এটা কথা কওঁ, গৰমত এতিয়া যিমান পাৰে কাষ্টমাৰে ৱাটাৰপ্ৰুফ লবলৈ চেষ্টা কৰিব। গৰম যি পৰিছে ৱাটাৰপ্ৰুফ নললে মেকআপটো লং লাষ্টিং নকৰে। চ' মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে ৱাটাৰপ্ৰুফ মেকআপ লওক। আপোনালোকৰ বাৰু ব্ৰাইডজনী মেকআপটো কেনেকুৱা লাগিছে কমেন্ট এটা কৰি জনাব দেই। আৰু লগতে যদি আপোনালোকেও আপোনালোকৰ স্পেচিয়েল টিমটো বুকিং কৰিব বিচাৰে মোক, দেন আপোনালোকে DM বা কল কৰিব। আজিলৈ আহিছো গাইজ, বাই।